বকৰ ২৬ নং জোঙাখুলি পৰিষদীয় সমষ্টিৰ NDAৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান অহা ২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো এসপ্তাহ বাকী। এই নিৰ্বাচনক লৈ ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে ৰাভা হাছঙৰ নিৰ্বাচনী প্ৰেক্ষাপট। উল্লেখ্য, ৰাভা হাছঙত সম অধিকাৰ আৰু সমবিকাশৰ শ্লোগানেৰে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত তথা NDAৰ ২৬ নং জোঙাখুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে। সমষ্টিটোৰ পৰা একেৰাহে দ্বিতীয়বাৰৰ বাবে বিজয়ী হোৱাৰ লক্ষ্যৰে প্ৰাৰ্থী অৰ্জুন চেত্ৰীয়ে প্ৰস্তুত কৰিছে নিজৰ নিৰ্বাচনী ৰণকৌশল। ৮,৩২২ গৰাকী ভোটাৰ থকা সমষ্টিটোৰ পৰা এইবেলি তাৰে ৮০% ভোট লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে প্ৰকাশ কৰে। লগতে ৰাভা হাছঙৰ এইবেলিৰ নিৰ্বাচনতো কংগ্ৰেছ দল মুঠেই ফেক্টৰ নহয় বুলি উল্লেখ কৰে। প্ৰাৰ্থীগৰাকীয়ে আৰু কয় যে পৰিষদৰ ৩৬খন আসনেই NDAৰ দখললৈ আহিব। ৰাহুল গান্ধী আহিলেও ৰাভা হাছঙত কংগ্ৰেছ দলে এখনো আসন লাভ নকৰে বুলি অৰ্জুন চেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নিউজ ডেস্ক DN24 নিউজ। অর্জুন ছেত্রী জিন্দাবাদ 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 টিভির সুবিধ ভোট দিও টিভির সুবিধ ভোট দিও রাভা সংযুক্ত সংগ্রামী জিন্দাবাদ 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 রাভা সংযুক্ত সংগ্রামী জিন্দাবাদ 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 টিভির সুবিধ ভোট দিও টিভির সুবিধ ভোট দিও নিশ্চয় সকলোকে মিডিয়া বন্ধুক স্বাগতম জনাইছোঁ। তৃতীয়বাৰৰ বাবে আমি ৰাভা হাছং যৌথ মঞ্চই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। প্ৰথমবাৰ বহুত সংগ্ৰামৰ পিছত তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচন পাতিবলৈ বাধ্য হৈছিল। তেতিয়াও আমি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিলোঁ। তাৰপিছত ২০১৯ চনতো পুনৰবাৰ আমি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলোঁ। আউট অফ 36 আমি ৩৫খন আসনে দখল কৰিবলৈ সক্ষম হৈছিলোঁ। এটা আসন কংগ্ৰেছে জিকি গৈছিলে, কিন্তু ছমাহমান পিছতে তেখেতে আকৌ যৌথ সংগ্ৰাম সমিতিৰ লগত জইন হ'বলগীয়া হৈছিলে। তো গতিকে এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষাখিনি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ লগত আছে, ভৱিষ্যতৰ সপোন আছে। গোটেই কথাবিলাক সামৰি জাতীয় দল সংগঠন, ছাত্ৰ সংগঠন আৰু আমিবিলাকে ৰাইজৰ বিশ্বাস আৰু আস্থাক মূল আধাৰ হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমি কেৱল নিৰ্বাচনক নিৰ্বাচন হিচাপে লোৱা নাই, এইটো এটা সংগ্ৰামৰ অংশ হিচাপে লৈছোঁ। আহি থকা দিনত আমাৰ এই অঞ্চলটোক ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰি সাংবিধানিক অধিকাৰী প্ৰদান কৰাৰ কাৰণে আমি অসম চৰকাৰক, ভাৰত চৰকাৰক দাবী জনাই আহিছোঁ। গতিকে সেই সংগ্ৰামৰ অংশ হিচাপে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু চৰকাৰে যিহেতুকে বেলেটৰ ভাষা বুজি পায়, EVMৰ ভাষা বুজি পায়, গতিকে ৰাজনৈতিক দৃষ্টিভংগীৰে আমি কথাখিনি চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে আমি এই অঞ্চলত বসবাস কৰা ৭.৫ লক্ষাধিক জনসাধাৰণ ৭৭৯খন গাঁৱৰ বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে একত্ৰিত হৈ আমি ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ৰাভা হাছংখনক উন্নয়নৰ দিশত আগবাঢ়ি যোৱাটো বিচাৰিছোঁ। গতিকে তাৰ কাৰণে আমাৰ সন্মুখত কোনো কংগ্ৰেছ দল প্ৰত্যাহ্বান হৈ থিয় দিব নোৱাৰে, সেই কথা বিগত সময়ত প্ৰমাণ হৈ গৈছে। গতিকে তাৰ পিছতো কংগ্ৰেছে আৰু নিজৰ যিটো অস্তিত্ব, সেই অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থতেই নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বাৰে বাৰে মুখ ঠেকেচা খাই, সেইটো কথা আপোনালোকে দেখি আহিছে। আৰু এইবুলিও তাৰ বিকল্প ব্যতিক্ৰম নহয়। তো এইবুলিও কংগ্ৰেছ আমাৰ কাৰণে কোনো ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে। আপোনালোকে ভূপেন বৰাকে আদি কৰি, ৰিপুণ বৰাকে আদি কৰি, ৰকিবউদ্দিন আহমেদ, শুনিবলৈ পাইছোঁ সাংসদ গৌৰৱ গগৈ হেনো আহিব, তো ইত্যাদি ইত্যাদি ৰচি মহাসমিতি নামিলেও, ইভেন ৰাহুল গান্ধী নামিলেও আমাৰ কাৰণে কোনো ধৰণৰ ফেক্টৰ হ'ব বুলি মই নাভাবোঁ। কাৰণ কিয়, ৰাইজে তেওঁলোকক চিনি নাপায়, ৰাইজে তেওঁলোকক বুজি নাপায় বা নাজানে। আমি 11টা বছৰ ৰাইজৰ লগত আছোঁ, তাৰ আগতো সংগ্ৰামী কাৰ্যকলাপ সংগ্ৰামৰ সময়ছোৱাত আমি ৰাইজৰ লগত আছোঁ। গতিকে এমাহৰ ভিতৰত আহি বা এদিনতে আহি কোনোবাই ৰাইজৰ মন জয় কৰিব পাৰিব বুলি আমাৰ বিশ্বাস নহয়। কাৰণ কিয়, চাওক, ৰাইজে আজি বুজি পায় যে কংগ্ৰেছ না দিল্লীত আছে, না দিছপুৰত আছে, না ৰাভা হাছঙত আছে। গতিকে ক'তো নাথাকা দল এটাক, ক'তো নাথাকা ব্যক্তি এটাক ৰাইজে কেতিয়াও বিশ্বাসত নলয় বা আস্থাত নলয়।
আজিৰ তাৰিখততো কংগ্ৰেছ আৰু অস্তিত্বহীন দল এটা হৈ পৰিছে। গতিকে যিমানেই যুঁজবাগৰ নকৰক কিয়, ঘৰে ঘৰে লাগে ৰাহুল গান্ধীয়ে নাযাওক কিয়, ৰাইজে আৰু বুজিবলৈ বাকী নাই। গতিকে কংগ্ৰেছ আমাৰ কাৰণে ফেক্টৰ হ'ব বুলি মই ভবা নাই। তথাপিও আমাৰ যিটো সৌজন্যতা, সেই সৌজন্যতাটো খাতিৰত আমি ৰাইজৰ ওচৰত নিশ্চয় যাবই লাগিব, ৰাইজক কথাবিলাক ক'ব লাগিব। সময়ে সময়ে মানুহবিলাক দুই এজন, মানে এখন গাঁৱত এজনকেতো ইমান ৭৫ বছৰে শাসন কৰা দল এটাৰ কংগ্ৰেছ কৰ্মী থকাটো একো অস্বাভাৱিক কথা নহয়। কংগ্ৰেছখিনি ইতিমধ্যে আমাৰ লগত আহিছে, কিন্তু একেবাৰে যিখিনি একেবাৰে কট্টৰপন্থী বুলি কোৱা হয়, চৰমপন্থী কংগ্ৰেছ বুলি কোৱা হয়, গতিকে তেনেকুৱা ধৰণৰ ব্যক্তি হয়তো দুই এজন থাকে আৰু আছে সেইখিনি। গতিকে সেইখিনি থকাটো একো অস্বাভাৱিক কথা নহয়। গতিকে সেইখিনি মানুহে আমাৰ কাৰণে কোনো ধৰণৰ মানে প্ৰভাৱ পেলাব পাৰিব বুলি আমাৰ মনে নধৰে। গতিকে আহি থকা নিৰ্বাচনটো মই যোৱা মানে নমিনেশ্যন দিয়া দিনাখনেই 15 তাৰিখে মই কৈ দিছিলোঁ, মানে 80-20%, অৰ্থাৎ পুট মানে যিখিনি আমাৰ ভোট, মানে 8,322টা ভোটৰ ভিতৰত মানে 5,500 পৰা 6,000 ভোট পুল হ'ব আমাৰ। তো সেই পুলৰ ওপৰত পাৰ্চেণ্টেজ যদি ক'বলৈ যায়, মেক্সিমামৰ পৰা মেক্সিমাম 20% কংগ্ৰেছে পাব আৰু 80%ই আমাৰ হাতত থাকিব। গতিকে জয়টো আৰু এইটো একেবাৰে অৱধাৰিত, এইটো নিশ্চিতৰ ওপৰত, তাৰমানে তাত আৰু কোনো সন্দেহ বা শংকা কৰিবলৈ একো কথা নাই। সেইটো আমাৰ আত্মবিশ্বাস, এইটোক আপোনালোকে মানে গৌৰৱ বা অহংকাৰ বুলি ধৰি নল'ব, সেইটো এটা আত্মবিশ্বাস, ৰাইজৰ আত্মবিশ্বাস। মই অৰ্জুন চেত্ৰী হিচাপে নিৰ্বাচন খেলা নাই। মোৰ ঠাইত ৰাইজে নিৰ্বাচন খেলিছে, মোৰ ঠাইত দল সংগঠনে নিৰ্বাচন খেলিছে, মোৰ ঠাইত এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্মৰ আশা আকাংক্ষাই নিৰ্বাচন খেলিছে। গতিকে এইটো জয় পৰাজয়ৰ কথাটো আহিয়ে নপৰে। NDA আপোনাৰ যদি চাব লাগে 100% মানে NDA পাব, অৰ্থাৎ আমি 36টাৰ ভিতৰত 36টাই জিকি আহিবৰ কাৰণে সক্ষম হ'ম, এইটো একেবাৰে নিশ্চিত।